অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি নিযুক্ত গৌৰৱ গগৈ শনিবাৰে দিল্লীৰ পৰা আহি গৃহ চহৰ যোৰহাটত উপস্থিত হয়। নৱনিযুক্ত সভাপতিগৰাকীক আদৰিবলৈ প্ৰতিকূল বতৰকো নেওচি ৰাজপথত ভিৰ কৰে অসংখ্য সমৰ্থক আৰু কংগ্ৰেছ নেতাকৰ্মী। অগণন লোকৰ উষ্ম আদৰণিত আপ্লুত হৈ পৰে গৌৰৱ গগৈ। যোৰহাট আৰু তিতাবৰৰ কেইবা ঠাইত আদৰণি আৰু অভিনন্দন গ্ৰহণ কৰি যোৰহাটৰ পৰা আহি নিশা প্ৰায় 10 বজাত নাজিৰাত উপস্থিত হয়। নাজিৰাত উপস্থিত হৈ নাজিৰা সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আয়োজন কৰা এখন বিশেষ সভাত অংশগ্ৰহণ কৰে সভাপতিগৰাকীয়ে। বিশেষকৈ যোৰহাট নাজিৰা মৰিয়ানী আৰু শিৱসাগৰৰ ৰাইজক মঞ্চৰ মৰম যথেষ্ট কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই তাৰিখত দলৰ নেতৃত্বৰ পৰা যি আমি সঁহাৰি পাইছোঁ, আমি এটা নতুন টিম প্ৰায় আমি সকলোৱে বয়সত আমাৰ জ্যেষ্ঠসকলৰ তুলনাত কম বয়সত আমাক নেতৃত্ব দিয়া গৈছে। তথাপিও দলৰ নেতৃত্বই যিদৰে আমাক ওলাই আহি আমাক সমৰ্থন জ্ঞাপন কৰিছে, আমি দলৰ নেতৃত্বকো আমাৰ বিধায়কসকলকো প্ৰাক্তন বিধায়কসকলকো আমি নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু দলৰ মানুহৰ মাজত যি এটা নতুন উৎসাহ আমি দেখা পাইছোঁ, মই ভাবিছোঁ যে আগন্তুক দিনত এই উৎসাহ লৈ আমি ৰাইজক সেৱা কৰিবলৈ আৰু ভালদৰে এটা মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।